গুড মৰ্ণিং। আজি ৰাতিপুৱা এয়া দেউতাক আৰু পুতেকৰ ব্যায়াম চলি আছে, বিচনাতে উঠাই নাই। যেতিয়া বন্ধৰ দিনা তিনিওটা ঘৰত থকা হয় আৰুনো কি লাগে। আৰু ইফালে টিকলা কিবা মোবাইলৰ কাৰণে অকণমান তাৰ মোবাইল চাব নিদিয়াৰ কাৰণে আৰু তাৰ মনটো খুব বেয়া, কিবা কিবি কৈ আছে সি বোলে আইফোন ল'ব। আৰু তাৰপিছত ৰাতিপুৱা মই মোৰ কাম কৰি আহিলোঁ মোৰ ডিউটিলৈ, পাকঘৰলৈ। আৰু আজি ভাবিছোঁ ব্ৰেকফাষ্টটো আমি এনেকৈ পিঠাগুড়ি দি পিঠা বনাই খাম। আৰু অকল প্লেইন পিঠানো কি খাম, সেইকাৰণে ভাবিলোঁ বেলেগে একো নবনাওঁ, কিন্তু পিঠাখন অকণমান বেলেগ ধৰণে বনাওঁ আৰু হেল্ডি কৰি বনাওঁ অলপমান। আৰু যিহেতু আমাৰ টিকলাও খাব পাৰে তেনেকৈ, তাৰ কাৰণে মই বেলেগ পাচলি লোৱা নাই। এতিয়াতো বন্ধাকবিও নাই, বন্ধাকবি থাকিলে দিব পাৰি, গতিকে মই গাজৰ বিট এইবোৰ আছিলে যেতিয়া গাজৰ বিট মই দি দিম। আৰু তেতিয়া পিঠাখন দেখিবলৈও ৰংচঙীয়া হয় আৰু খাবলৈতো হেল্ডি হয়েই আৰু ক'বই নালাগে। মই আচলতে এইটো ৰেডি কৰিছিলোঁৱে বেটাৰটো, কিন্তু আপোনালোকক দেখাবৰ কাৰণে অকণমান গাজৰ বিট ৰুকি ইয়াত আপোনালোকক দেখাই দিলোঁ। এনেকৈ ৰুকি লৈ মই ইয়াত মিলাইছোঁ আৰু তাত এতিয়া মই নিমখ দিম। আৰু আপোনালোকে যদি পিঁয়াজ দিব খোজে পিঁয়াজো দিব পাৰে, পিঁয়াজ দিলেও খাব ভাল লাগিব। আৰু বিনছ এইবোৰ সৰু সৰুকৈ একদম মিহিকৈ কাটিব লাগিব, কিন্তু আমাৰ ল'ৰাই বেয়া পায় বিন খাবলৈ, সেইকাৰণে মই বিনটো দিয়া নাই। আৰু এইখিনিয়ে দিছোঁ গাজৰ বিট, লগতে এই কালজিৰা দিলোঁ, দেখিছে কালজিৰা অকণমান দিলোঁ। আৰু আজৱাইন দিম ইয়াত মই। আৰু আজৱাইনটো দিলে খুব পেটৰ কাৰণে ভাল হয়, হজম শক্তি হয় আজৱাইন, গেছৰ কাৰণেও ভাল। সেই গতিকে মই আজৱাইন দিছোঁ, নিমখ দিছোঁ আৰু কালজিৰা অকণমান দিছোঁ। আৰু এইখিনি ভালদৰে মিলাই ল'ব লাগিব। নিমখটো সোৱাদ অনুসাৰে কোনে কিমান জোখত বনাই গমেই পাব। তাৰপিছত বেটাৰটো মিলাই থৈ এতিয়া তাৱা এখন গৰম হ'বলৈ দি তাতে তেল দিলোঁ, মিঠাতেল বা ৰিফাইন তেল যোনে যেনেকৈ বিচাৰে দিব পাৰে। তাৰপিছত তাতে বেছি তেল নিদিব, কাৰণ বেছি তেলৰ দৰকাৰ নাই, ধুনীয়াকৈ পিঠাখন সিজি যাব, ঢাকনি দিলে সিজাব লাগিব। আৰু মই এতিয়া তাতে বেটাৰটো ঢালি দিলোঁ, দি কেনেকৈ পাতলকৈ মেলি দিব পাৰিলে ভাল হয়। আৰু বেছি পাতল যেতিয়া এইখিনি বস্তু দিয়া হয় ইমানো পাতলকৈ মিলাব নোৱাৰি তাৰমানে। এতিয়া তাতে গাজৰ বিটখিনিয়ে ভৰি আছে যে, সেইকাৰণে তাত বৰ বেছি পাতলীয়া নহয় আৰু এইখিনিয়ে হয়। তাৰপিছত ঢাকনিখন গুচাই চাওকচোন কি ধুনীয়া এতিয়া কালাৰো আহিছে। আৰু ল'ৰা ছোৱালীবোৰেতো কালাৰফুল বস্তু ভালেই পায়, আমি ডাঙৰেও ভাল পাওঁ বাৰু, মইতো ভাল পাওঁ বিশেষকৈ। কালাৰফুল হ'লে বস্তুটো সিহঁতে চাইও ভাল পায় আৰু খাবলৈ অকণমান মন কৰে। আৰু এতিয়া এনেকুৱা পিঠা হৈ গ'ল, খাবলৈ খুব ভাল লগাই হয় দেই। খাই যোনে এনেকৈ বনাই খোৱা নাই খাই চাবচোন, খাবলৈ খুব ধুনীয়া হয়। আৰু তাতে মই ক'লোৱেই নহয় এইমাত্ৰ, পিঁয়াজ বিন এইবোৰো দি দিব পাৰে। আৰু বিশেষকৈ ল'ৰা ছোৱালী টিফিন বক্সত দিবৰ কাৰণে এই ৰেচিপিটো খুব উপযুক্ত হয়। আৰু যিহেতু পিঠাগুড়িৰে বনোৱা হয়, কোনো বেয়া বস্তু নাথাকেই, এইখিনি সকলো হেল্ডি বস্তুৱে থাকে। টিফিন বক্সত দিবৰ কাৰণেও বৰ ধুনীয়া হ'ব এইটো। আৰু এনেই ঘৰত ব্ৰেকফাষ্ট হিচাপে খাবলৈও খুব ধুনীয়া। গতিকে এনেকৈ মই ঢাকনি দি এনেকৈ পিঠাখন বনালোঁ। দুটা ছাইডে ঢাকনি দিছোঁ, কাৰণ যিহেতু গাজৰ বিটখিনি ভালদৰে সিজিবও লাগিব। কিন্তু খোৱাৰ টাইমত একেবাৰে গম নাপায় যে তাতে কিবা এনেকুৱা এড কৰা আছে, গাজৰ বা বিট এনেকুৱা অকণমান বস্তু। তাৰপিছত চাওক এখন এখনকৈ মই বনাই দেখালোঁ আপোনালোকক। এনেকৈ মই বেছি বনাবলগীয়া হোৱা নাই, টিকলাই আমাৰ তেনেকৈ বেছি খাব নোৱাৰে, অকণমান ডাঙৰ চাইজৰকৈ এখনেই বনাই দিছোঁ তাক। আৰু সি খাব গাখীৰৰ লগত দিম, আৰু আমি ভাবিছোঁ চাহৰ লগত খাম। আৰু ইয়াৰ লগত বাদাম বা নাৰিকলৰ এনেকুৱা চাটনিবোৰ দিলে ভাল লাগিব। সেইখিনি চাটনি বনায়ো কোনোবাই খাব পাৰিব লগত, বহুত ভাল লাগিব। কিন্তু আজি মই ইমান কৰা নাই, উঠোতেও দেৰি হৈছিলে, ইমান সময় নহ'ব, গতিকে মই এনেকৈ চিম্পলি বনাইছোঁ। আৰু গুড় লৈছোঁ দেই লগত, টিকলাক গুড় দিছোঁ, আৰু আমিও অলপ অলপ খাম। আৰু গুড় লৈছোঁ, ঘৰৰ গুড় আছিলে। আৰু লগতে নাৰিকলৰ লাড়ু মই বনাই থোৱা আছিলে, চাওকচোন সেয়া নাৰিকলৰ লাড়ু আৰু পিঠা। এনেকৈ বন্ধৰ দিনত আৰাম কৰি বহি এনেকৈ একাপ চাহ আগত পালে কি মজা লাগে নহয়নে। তাতে আৰু মানুহজনো লগতে আছে, আজি ঘৰতে আছে, ৰিলেক্স আৰু দিনটো।
সেইবাবে ভাল লাগে আৰু একেলগে এনেকৈ সদায়তো অকলে থকা হয় যেতিয়া। আৰু এনেকৈ বন্ধৰ দিনত আমি এনেকৈ তলত বহি অলপ টাইমটো স্পেণ্ড কৰোঁ। আৰু টিকলাৰ ইফালে আমাৰ বহুত জগৰ লাগি আছে, কান্দি কাটি দেউতাকৰ লগত অকণমান লাগিছে, তাৰ কিবা মোবাইল চাব খুজিছিলে, মোবাইল দিয়া নাই। গতিকে সি মানে অলপ আগতে কৈও আছিলে এই বোলে আইফোন এটা ল'ব। তেনেকুৱা কথাবোৰ আৰু আমাৰ সৰু সুৰা খুট খাটবোৰ লাগি আছিলে। তাৰে মাজতে এনেকৈ বহি চাহ তাহ খাই কিবা এটা ভাল লাগিছে। আৰু সি এতিয়া খাব খোজা নাই, কাৰণ সি কিন্তু মানে ভাল পায় এনেকৈ বনাই দিলে। আজি তাৰ অলপমান ঠেহ লাগি আছে, গতিকে খাব খোজা নাই। আৰু মই বহুত বুজাই থাকিবলগীয়া হৈছে। আৰু এইপিনে দেউতাক বহি আছে, কেমেৰাত ওলোৱা নাই, তেওঁ তাত বহি আছে চাহ খাই খাই। আৰু ভিডিঅ'টি চাই কেনে পালে জনাব, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু পেজটি ফ'ল' কৰিবলৈ নাপাহৰিবলৈ।